ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু যদি আগৰ অধ্যায়বোৰ চোৱা নাই গতিকে প্লেলিষ্টত গৈ চাই ল'বা। আজি তোমালোকক কুৱেশ্যন আনসাৰ দিম নৱমমান শ্ৰেণীৰ অধ্যায় 12 লেছনটোৰ নাম হৈছে শব্দ মানে সাউণ্ড। ইংলিছত সাউণ্ড বুলি কয়, অসমীয়াত শব্দ। গতিকে এই পাঠটো ধুনীয়াকৈ তোমালোকে ভিতৰুৱা বস্তুখিনি ধুনীয়াকৈ পঢ়ি ল'বা চাই মই অকল যিখিনি প্ৰশ্নাৱলীত মাজৰ প্ৰশ্নাৱলীত যিখিনি প্ৰশ্ন আছে সেইখিনি দিম আৰু শেষত যিখিনি অনুশীলনীত যিখিনি প্ৰশ্ন আছে সেইখিনিৰ আনসাৰ মই দি দিম। গতিকে তোমালোকে অকল কুৱেশ্যন আনসাৰৰ আশাত নাথাকিবা, পাঠটো ধুনীয়াকৈ পঢ়ি বুজি ল'বা। মই এতিয়া তোমালোকক যদি পাঠটো পঢ়াই বুজি দিব যাওঁ বহুত সময় গুচি যাব, সেইকাৰণে মই পাঠটো বুজাই নিদিওঁ, অকল কুৱেশ্যন আনসাৰখিনি দি দিম। চোৱা, তোমালোকে অনুশীলনীৰ শেষত আছে যে তোমালোকে কি কি শিকিলা, ইয়াৰ পৰা মিনিমাম এটা দুটা কুৱেশ্যন পৰীক্ষাত আহিবই। গতিকে তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়ি মুখস্থ কৰি ল'বা। তাৰপিছত আছে প্ৰশ্নাৱলী। প্ৰশ্নাৱলীৰ পৰা মই আটাইখিনি প্ৰশ্ন অনুশীলনী মানে অনুশীলনীৰ পৰা গোটেইখিনি কুৱেশ্যন এইটো ভিডিঅ'ত দি দিম। গতিকে তোমালোকে চাই থাকা। চোৱা, নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 12 পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ। 1 নম্বৰ, স্পন্দনশীল বস্তু এটাই মাধ্যমত উৎপন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণত পায়গৈ? স্পন্দনশীল বস্তু এটাই মাধ্যমত শব্দ উৎপন্ন কৰিলে মাধ্যমটোৰ সৰু সৰু কণিকাবোৰ নিজ স্থানতে দুলি থাকে। শব্দ সঞ্চালিত হওঁতে মাধ্যমৰ কণাবোৰ সংকুচিত হয় আৰু শব্দ পাৰ হৈ যোৱাৰ পিছত প্ৰসাৰিত হয়। এনেদৰে মাধ্যমৰ মাজেৰে শব্দ আমাৰ কাণত আহি পৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তোমাৰ স্কুলৰ ঘণ্টাটোৱে কেনেদৰে শব্দৰ সৃষ্টি কৰে বৰ্ণনা কৰা। যে স্কুলৰ ঘণ্টাত লাঠিৰে আঘাত কৰিলে কম্পনৰ সৃষ্টি হয়, যিটো কম্পনৰ ফলত শব্দৰ সৃষ্টি হয়। শব্দ তৰংগক কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন। যে শব্দ তৰংগৰ উৎপন্নৰ বাবে আঘাতৰ প্ৰয়োজন। এই আঘাত কোনো বস্তুত কৰা হয় আৰু ইয়াৰ সঞ্চালনৰ বাবে গোটা, তৰল আৰু গেছীয় মাধ্যমৰ প্ৰয়োজনো হয়। যন্ত্ৰ বা সঁজুলিৰ প্ৰয়োজন বাবে ইয়াক যান্ত্ৰিক তৰংগ বোলা হয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চোৱা, ধৰা হওক তুমি আৰু তোমাৰ বন্ধু চন্দ্ৰত আছা। তোমাৰ বন্ধুৱে উৎপন্ন কৰা যিকোনো শব্দ শুনিবলৈ সমৰ্থ হ'বানে? এনচাৰত লিখিবা যে বন্ধুজনে উৎপন্ন কৰা শব্দ আমি শুনিবলৈ নাপাম, কাৰণ শব্দ সঞ্চালিত হোৱাৰ বাবে মাধ্যমৰ প্ৰয়োজন, যিহেতু চন্দ্ৰত বায়ু আৰু আন শব্দ সঞ্চালিত হোৱা মাধ্যম নাই। তাৰে পিছৰ প্ৰশ্নটো চোৱা, যে তৰংগৰ কি ধৰ্মই তীব্ৰতা আৰু তীক্ষ্ণতা নিৰ্ণয় কৰে? এনচাৰত লিখিবা তৰংগৰ তীব্ৰতা বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰে। আৰু 2 নম্বৰত লিখিবা যে উৎসই উৎপন্ন কৰা কম্পনে তৰংগৰ তীক্ষ্ণতা নিৰ্ণয় কৰে। গাড়ীৰ হৰ্ণ আৰু গিটাৰ এই দুয়োটাৰ ভিতৰত কোনটো শব্দৰ তীক্ষ্ণতা বেছি? গাড়ীৰ হৰ্ণ শব্দৰ তীক্ষ্ণতা বেছি। শব্দ তৰংগ দৈৰ্ঘ্য, কম্পনাংক, পৰ্যায়কাল আৰু বিস্তাৰৰ সংজ্ঞা দিয়া। উত্তৰত লিখিবা তৰংগৰ দৈৰ্ঘ্য দুটা অনুক্ৰমিক সংকোচন বা তনুভৱনৰ মাজত দূৰত্বক তৰংগ দৈৰ্ঘ্য বোলে। কম্পনাংক প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যাকে কম্পনাংক বোলে। পৰ্যায়কাল দুটা অনুক্ৰমিক সংকোচন বা তনুভৱনে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক তৰংগ দৈৰ্ঘ্য বা তৰংগৰ পৰ্যায়কাল বোলে। আকৌ বিস্তাৰ গড় মানৰ দুয়োফালে মাধ্যমৰ আন্দোলনৰ সৰ্বোচ্চ মানক তৰংগ বিস্তাৰ বোলে। তাৰে পিছৰ প্ৰশ্নটো চাবা, শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগৰ দৈৰ্ঘ্য কিদৰে তাৰ দ্ৰুতিৰ সৈতে জড়িত হৈ আছে লিখা। শব্দৰ দ্ৰুতি হ'ল সংকোচন বা তনুভৱন বিন্দু এটাই প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব। তৰংগ দৈৰ্ঘ্য হ'ল এটা পৰ্যায়কালত শব্দই অতিক্ৰম কৰা দূৰত্ব। গতিকে তৰংগৰ কম্পনাংক
তৰংগ দৈৰ্ঘ্য আৰু দ্ৰুতিৰ ভিৰ মাজৰ সম্পৰ্ক হ'ল দ্ৰুতি ইজুকেল টু তৰংগ দৈৰ্ঘ্য ইনটু কম্পনাংক। এইটো মনত ৰাখিবা যে দ্ৰুতি ইজুকেল টু কি হয়? দ্ৰুতি ইজুকেল টু হৈছে তৰংগ দৈৰ্ঘ্য ইনটু কম্পনাংক। তাৰে পিছৰ প্ৰশ্নটো এটা গণিত চোৱা। গণিতটো প্ৰশ্নটো তোমালোকে কিতাপত চাই এনসাৰটো ইয়াৰ পৰা চাই কৰিবা। তাৰে পিছত 10 নম্বৰটো এটা গণিত দিয়া আছে। প্ৰশ্নটো কিতাপৰ পৰা চাই লিখিবা আৰু এইখিনি এনসাৰখিনি মই কৰি দিছোঁ, ধুনীয়াকৈ লিখি লোৱা। এইবিলাক কৈ থাকি সময় নষ্ট নকৰোঁ, তোমালোকে ধুনীয়াকৈ লিখি লোৱা, মই কৰি দিছোঁ। তাৰে পিছত 11 নম্বৰ প্ৰশ্নটো চোৱা যে শব্দৰ তীব্ৰতা আৰু প্ৰাবল্যতাৰ মাজৰ পাৰ্থক্য কি? শব্দৰ তীব্ৰতা হ'ল শব্দৰ কম্পনাংক অতিক্ৰম কৰা বিস্তাৰ, আনহাতে প্ৰাবল্য হ'ল শব্দ এটাৰ তীব্ৰতাৰ জোখ। আকৌ বায়ু, পানী আৰু লৌৰ ভিতৰত কোনটো মাধ্যমত এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি? এইটো হৈছে লো মাধ্যমত। 13 নম্বৰত এটা প্ৰশ্ন দিছে চোৱা। শব্দ এটা প্ৰতিবিম্ব 3 ছেকেণ্ডৰ পিছত শুনা গ'ল। প্ৰতিফলক পৃষ্ঠ আৰু উচ্চৰ মাজৰ দূৰত্ব কিমান দিয়া আছে? শব্দৰ দ্ৰুতি দিয়া আছে ইয়াতে চোৱা। এইখিনিও স্ক্ৰীনশ্বট মাৰি ধুনীয়াকৈ কৰি ল'বা, কুৱেশ্যনটো কিতাপত দিয়াই আছে। সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বৰ্গাকৃতিৰ কিয় হয়? সংগীতৰ সমলয়ৰ মূধচখন বৰ্গাকৃতিৰ হয় কাৰণ যাতে সমলয়ত পৰিৱেশন কৰা সংগীত সমলয়ৰ চুকে কোণে যাব পাৰে আৰু প্ৰেক্ষাগৃহত বহি থকা সকলো শ্ৰোতাৰ কাণত গৈ পৰে। সাধাৰণতে মানুহৰ শ্ৰাব্যৰ পৰিসৰ কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। সাধাৰণতে মানুহৰ শ্ৰাব্যৰ পৰিসৰ হৈছে 20 হাৰ্জৰ পৰা 20 কিলোহাৰ্জলৈ। তাৰপিছত চোৱা নৱম শ্ৰেণীৰ অধ্যায় 12 প্ৰশ্নোত্তৰ অনুশীলনী। শব্দ কি? ইয়াক আমি কেনেকৈ উৎপন্ন কৰিব পাৰোঁ? এইটো হৈছে অনুশীলনী কুৱেশ্যন। আমি মাজৰ ভিতৰত যিবিলাক প্ৰশ্ন আছিল গোটেইখিনি আলোচনা কৰি শেষ কৰিলোঁ। এতিয়া আহিছোঁ আমি অনুশীলনীলৈ। শব্দ কি? ইয়াক আমি কেনেকৈ উৎপন্ন কৰা হয়? শব্দ হৈছে এবিধ যান্ত্ৰিক তৰংগ যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি যোগায়। বিভিন্ন বস্তুৰ কম্পনৰ সৃষ্টি কৰি শব্দ উৎপন্ন কৰা হয়। শব্দৰ উৎসৰ ওচৰত ঘূৰ্ণীভৱন আৰু তনুভৱন কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। উত্তৰ: শব্দৰ উৎস, ইয়াতে চোৱা এনেকৈ ধুনীয়াকৈ চিত্ৰ আঁকি মই বুজাই দিছোঁ। উৎস এটাৰ পৰা শব্দ সঞ্চালিত হওঁতে মাধ্যমৰ কণাবোৰ হেঁচা খাই সংকুচিত হয়, যাৰ ফলত ঘূৰ্ণীভৱনৰ সৃষ্টি হয়। আকৌ শব্দখিনি পাৰ হৈ যোৱাৰ পিছত কণাবোৰ আগৰ অৱস্থালৈ ঘূৰি আহে। এইদৰে তৰংগ আমাৰ কাণত আহি পৰে। তাৰপিছত চোৱা শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা। বায়ুৰুদ্ধ বেলজাৰ এটা লৈ ভিতৰত এটা বৈদ্যুতিক ঘণ্টা ওলোমা হয়। বেলজাৰটোত এটা বায়ু নিষ্কাশন নলী সংযোগ কৰা হয়। বেলজাৰৰ মুখখন এটা কৰ্কৰ দ্বাৰা বন্ধ কৰি লোৱা হয় যাতে বেলজাৰটোৰ ভিতৰলৈ বায়ু অহা যোৱা কৰিব নোৱাৰে। চোৱা এনেকৈ বৈদ্যুতিক সংযোগলৈ চুইচ, কৰ্ক, বেলজাৰ আৰু বৈদ্যুতিক ঘণ্টা। গতিকে এনেকৈ বায়ু নিষ্কাশন পাম। দেখিছানে চিত্ৰটো আঁকি দিছোঁ। গতিকে এতিয়া চুইচটো টিপি দিলে ঘণ্টাটো এটা শব্দ শুনিবলৈ পোৱা যাব। বেলজাৰটোৰ পৰা বায়ু নিষ্কাশন নলীৰে বায়ু ওলাই আহি ঘণ্টাটোৰ পৰা লাহে লাহে কমি আহিব আৰু সম্পূৰ্ণৰূপে বায়ু নিষ্কাশিত হ'লে শব্দ শুনিবলৈ পোৱা নাযাব। ইয়াৰ পৰা প্ৰমাণ হ'ল যে শব্দ সঞ্চালিত হোৱাৰ বাবে মাধ্যমৰ প্ৰয়োজন।
তাৰে পিছৰ প্ৰশ্নটো চোৱা, শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয় কিয়? যে অনুদৈৰ্ঘ্য তৰংগৰ দৰে শব্দৰ প্ৰভাৱত মাধ্যমৰ কণাবোৰে নিজৰ সাম্য অৱস্থানৰ সাপেক্ষে অগা-পিছা কৰি থাকে, সেইবাবে শব্দ তৰংগকো অনুদৈৰ্ঘ্য তৰংগ বোলে। অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুৰ মাত চিনাক্ত কৰিব পাৰা? শব্দৰ তীব্ৰতাৰ পৰা। বিজুলী আৰু ঢেৰেকণি দুয়োটাৰ একেলগে সৃষ্টি হয়, কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেইছেকেণ্ডমানৰ পিছতহে ঢেৰেকণি শুনা যায় কিয়? যে আমি জানো যে বায়ুমণ্ডলত শব্দৰ দ্ৰুতিতকৈ পোহৰৰ দ্ৰুতি বেছি, সেইবাবে বিজুলী আৰু ঢেৰেকণি একেলগে উৎপন্ন হ'লেও বিজুলীৰ পোহৰ আগতেই দৃশ্যমান হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছত চোৱা, ব্যক্তি এজনৰ শ্ৰাব্য সীমাৰ পৰিসৰ 20 হাৰ্জৰ পৰা 20 কিলোহাৰ্টজৰ ভিতৰত। এই দুটা তৰংগৰ কম্পনাংক সাপেক্ষে শব্দ তৰংগৰ বায়ুত প্ৰাপীৰ তৰংগ দৈৰ্ঘ্য কিমান? বায়ুত শব্দৰ দ্ৰুতি 344 মিনিট/ছেকেণ্ড বুলি ধৰা হয়। চোৱা, এইটো এটা গণিত। তোমালোকে কুৱেশ্যনটো চাই স্ক্ৰীনশ্বট মাৰি এনচাৰটো ধুনীয়াকৈ কৰিবা। চোৱা, এলুমিনিয়ামৰ দণ্ড এডালৰ দুই মূৰত দুজন ছাত্ৰ আছে। এজনে শিলগুটি দণ্ডডাল টুকুৰাই দিলেই শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰত পাওঁতে লগা সময়ৰ অনুপাত উলিওৱা। গতিকে এইটো কিতাপৰ পৰা চাই তোমালোকে কুৱেশ্যনটো লিখি এনচাৰটো স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। নম্বৰটো, শব্দৰ উৎস এটাৰ কম্পনাংক 100 হাৰ্জ। ই 1 মিনিটত কিমান কম্পন সম্পূৰ্ণ কৰিব? এইটো এনেকৈ স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। শব্দৰ উৎস এটাৰ কম্পনাংক 100 হাৰ্জ। ই 1 মিনিটত কিমান কম্পনাংক সম্পূৰ্ণ কৰিব? এইটো তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰকেইটা শব্দই মানেনে ব্যাখ্যা কৰা? পোহৰে মানি চলা সূত্ৰবোৰ শব্দইও মানি চলে। পোহৰে যেনেকৈ প্ৰতিফলক পৃষ্ঠৰ পৰা উভতি আহে, সেইদৰে শব্দয়ে প্ৰতিফলক পৃষ্ঠৰ পৰা উভতি আহি পোহৰে প্ৰতিফলনৰ পিছত প্ৰতিবিম্বৰ সৃষ্টি কৰে। সেইদৰে শব্দই প্ৰতিফলনৰ পিছত প্ৰতিধ্বনিৰ সৃষ্টি কৰে। চোৱা, দূৰৰ বস্তু এটাই শব্দ প্ৰতিফলিত কৰিলে প্ৰতিধ্বনিৰ সৃষ্টি হয়। ধৰা হওক, শব্দৰ উৎস আৰু প্ৰতিফলক পৃষ্ঠৰ মাজৰ দূৰত্ব একে আছে। তাতকৈ গৰমৰ দিন এটাত প্ৰতিধ্বনিৰ শব্দ শুনিবানে? শব্দৰ উৎস আৰু প্ৰতিফলকৰ দূৰত্ব একে থাকিলেও তাতকৈ গৰমৰ দিনত প্ৰতিধ্বনি শুনা যাব। শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা। ইম্পৰ্টেণ্ট। শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰ হ'ল, শব্দৰ পুনঃ প্ৰতিফলনৰ দ্বাৰা হৃদপিণ্ড আৰু হাঁওফাঁওত উৎপন্ন হোৱা শব্দ ষ্টেথস্কোপ সহায়ত চিকিৎসকে শুনিবলৈ পায়। প্ৰেক্ষাগৃহত শব্দ পুনঃ প্ৰতিফলনৰ ফলত শ্ৰোতাৰ শুনিবলৈ সহজ হয়। তাৰপিছত 13 নম্বৰ প্ৰশ্নটো চোৱা। 13 নম্বৰ প্ৰশ্নটো ইয়াত গণিত দিয়া আছে। চোৱা, তোমালোকে কুৱেশ্যনটো কিতাপৰ পৰা চাই এনচাৰটো স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। 18 নম্বৰটো চোৱা, পৰিষ্কাৰ কৰিবলৈ অতিশব্দ ব্যৱহাৰ কিদৰে হয়? বিভিন্ন আকৃতিৰ যন্ত্ৰৰ অংশবোৰ, ইলেক্ট্ৰনীয় উপাদান আদিৰ দৰে সহজে ঢুকি নোপোৱা ঠাইবোৰ পৰিষ্কাৰ কৰিবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়। পৰিষ্কাৰ কৰিবলগীয়া সঁজুলি এটা পৰিষ্কাৰক দ্ৰব্যৰ মাজত ৰাখি তাৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰা হয়। অতিশব্দৰ খুন্দাত ধূলি-মাকতি, তেলেতীয়া শব্দৰ আদিবোৰ বাহিৰলৈ ওলাই আহে আৰু পৰিষ্কাৰক দ্ৰব্যৰ তলিত জমা হয়।
সোনাৰ কাৰ্যনীতি আৰু প্ৰয়োগ ব্যাখ্যা কৰা সোনাৰ কাৰ্যনীতি হল সাউন্ড নেভিগেশ্যন এণ্ড ৰিঙিং সোনাৰ সহায়ত অতি শব্দ ব্যৱহাৰৰ দ্বাৰা বস্তুৰ দূৰত্ব দিশ আৰু পানীৰ তলৰ বস্তুৰ দ্ৰুতি নিৰ্ণয় কৰিব পাৰি কাৰ্যনীতি সোনাৰত অতি শব্দৰ প্ৰতিধ্বনি ব্যৱহাৰ কৰা হয় তাৰে পিছৰ প্ৰশ্নটো তোমালোকে কিতাপৰ পৰা চাই গণিতটো ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি কৰি ল'বা তাৰে পিছৰ প্ৰশ্নটো দিছে অতি শব্দ ব্যৱহাৰ কৰি ধাতুৰ কুণ্ডা এটা বিসংগতি কেনেকৈ ধৰা পেলোৱা হয় ব্যাখ্যা কৰা যে ধাতুৰ কুণ্ডা এটাৰ মাজেৰে অতি শব্দ প্ৰেৰণ কৰিলে ধাতুৰ কুণ্ডাত অন্তৰ্ভাগত অতি ক্ষুদ্ৰ বিসংগতি থাকিলেও তাৰ পৰা অতি শাব্দিক তৰংগবোৰ প্ৰতিফলিত হৈ উভতি আহে এনেদৰে অতি শব্দ ব্যৱহাৰ কৰি ধাতুৰ কুণ্ডা এটাৰ বিসংগতি ধৰা পেলাব পাৰি তাৰে পিছতো চোৱা মানুহৰ কাণৰ কাৰ্যপদ্ধতি বৰ্ণনা কৰা আমাৰ চাৰিওফালৰ শব্দবোৰ কাণত বাহ্যিক অংশ কৰ্ণপালিয়ে সংগ্ৰহ কৰে এই সংগ্ৰহিত শব্দ শ্ৰৱণনলীৰে কাণমাদলত উপনীত হয় ফলত কাণমাদলৰ বহিৰ্ভাগত চাপৰ সৃষ্টি হয় আৰু কাণমাদলক ভিতৰলৈ ঠেলি পঠিয়াই দিলে আকৌ তনুভৱনৰ সৃষ্টিৰ ফলত কাণমাদলৰ বাহিৰলৈ ওলাই আহে যাৰ ফলত কাণমাদলত কম্পনৰ সৃষ্টি হয় এই কম্পন মধ্যকৰ্ণই অন্তকৰ্ণলৈ প্ৰেৰণ কৰে আৰু অন্তকৰ্ণৰ বায়ু চাপৰ পৰিৱৰ্তনক কৰ্ণাৱৰ্তই বৈদ্যুতিক সংকেত লৈ ৰূপান্তৰ কৰে এই বৈদ্যুতিক সংকেতবোৰ শ্ৰৱণৰ স্নায়ুৰ জৰিয়তে মগজুৱে পায়গৈ আৰু শব্দ শুনিবলৈ পোৱা যায় এতিয়া বুজি পালা অতি চমু প্ৰশ্ন উত্তৰ মই এইখিনি অতিৰিক্ত কেইটামান কুৱেশ্যন তোমালোকক দি দিছোঁ যেহেতু পাঠটোত বহুতো অতিৰিক্ত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে চোৱা শব্দ উৎপন্নৰ বাবে প্ৰধান কিহৰ প্ৰয়োজন শব্দ উৎপন্নৰ বাবে মাধ্যমত কম্পনৰ প্ৰয়োজন মানুহৰ মাত কিহৰ দ্বাৰা উৎপন্ন হয় মানুহৰ মাত স্বতন্ত্ৰ থকা সুৰতন্ত্ৰী ভোকেল কৰ্ডৰ দ্বাৰা উৎপন্ন হয় মাধ্যম অবিহনে শব্দৰ সঞ্চালন সম্ভৱনে নহয় শব্দ তৰংগৰ বাহিৰ হওঁতে মাধ্যমটিৰ বাহিত হয়নে শব্দ তৰংগ বাহিত হওঁতে মাধ্যমটি বাহিত হয়নে নহয় শব্দ তৰংগ কি প্ৰকৃতিৰ তৰংগ অনুদৈৰ্ঘ্য যান্ত্ৰিক তৰংগ ইম্পৰ্টেণ্ট কুৱেশ্যন শব্দ তৰংগই বায়ুৰ মাজেৰে সঞ্চালন হওঁতে বায়ুত কি পৰিঘটনা ঘটে শব্দ তৰংগই বায়ুৰ মাজেৰে সঞ্চালিত হওঁতে বায়ুত সংকোচন আৰু প্ৰসাৰণৰ সৃষ্টি হয় শব্দই কি আৰু কেনেকৈ উৎপন্ন কৰা হয় শব্দ হল অনুদৈৰ্ঘ্য তৰংগ যিয়ে আমাৰ কাণত অনুভূতি সঞ্চাৰ কৰে ইয়াক যিকোনো মাধ্যমত কম্পন উৎপন্ন কৰা হয় দুটা অনুক্ৰমিক তৰংগৰ শীৰ্ষ আৰু তৰংগ খাত বা সংকোচন আৰু প্ৰসাৰৰ মাজত দূৰত্ব কি বোলা হয় এইটো কোৱা হয় তৰংগৰ দৈৰ্ঘ্য বোলা হয় এটা অনুক্ৰমিক সংকোচন আৰু প্ৰসাৰণৰ মাজত দূৰত্বক জোখে কি দিয়ে সেই তৰংগৰ আদ্য তৰংগৰ দৈৰ্ঘ্যৰ জোখ দিয়ে কি চৰিত্ৰৰ ভিত্তিত শব্দ তৰংগৰ বৰ্ণনা দিব পাৰি কম্পনাংক বিস্তাৰ আৰু দ্ৰুতি এই চৰিত্ৰৰ কেইটাৰ ওপৰত ভিত্তি কৰি শব্দ তৰংগৰ বৰ্ণনা দিব পাৰি হেনৰিচ ৰুডল্ফ হাৰ্জ কোন আছিল হেনৰিচ ৰুডল্ফ হাৰ্জ জাৰ্মান পদাৰ্থ বিজ্ঞানী আছিল তাৰপিছত আলোক বিদ্যুৎ পৰিঘটনা কোনে আৱিষ্কাৰ কৰিছিল একদম মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হেনৰিচ ৰুডল্ফ হাৰ্জ নামৰ বিজ্ঞানীজনে আলোক বিদ্যুৎ পৰিঘটনা আৱিষ্কাৰ কৰিছিল কম্পনাংকৰ সংজ্ঞা দিয়া এইটোও ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰতি ছেকেণ্ডত কোনো ঘূৰ্ণনশীল বা কম্পনশীল বস্তু এটাই সম্পন্ন কৰা ঘূৰ্ণন বা কম্পনকে তাৰ কম্পনাংক বোলে পৰ্যায়কালৰ সংজ্ঞা দিয়া এটা কম্পন বা ঘূৰ্ণন সম্পূৰ্ণ হওঁতে প্ৰয়োজন হোৱা সময়কেইটাত পৰ্যায়কাল বোলে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট ছেকশ্যনত জনাবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ ফৰ ৱাচ